যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা আপুনি ঘৰত বহি আপুনি ঘৰৰ কাৰণে ফ্ৰী ঘৰৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব আৰু কেনেকৈ কৰিব সেইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ বাবে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ বাবে সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আবেদন কৰাৰ কাৰণে আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এখন ব্ৰাউজাৰত যাব যোৱাৰ পিছত আপুনি সাৰ্চ কৰিব PMAY miss.gov.in লিখি আপুনি সাৰ্চ কৰি দিব বা আপোনালোকৰ সুবিধাৰ্থে মই ডেসক্ৰিপচনত লিংক দিয়া হ'ব তাৰ পৰা আপুনি ক্লিক কৰি ডাইৰেক্টলি আহি যাব আৰু পিছত আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব যদি আপুনি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত আপুনি ডেস্কটপত কৰি ল'ব সো ডেস্কটপত কৰি লোৱাৰ পিছত সেম আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব আৰু পিছত আপোনালোকে দেখা পাইছে সিটিজেন এসাইনমেন্ট তাৰ তলত আপোনালোকে দেখা পাইছে অনলাইন এপ্লাই আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত বহুত কেইটা অপচন আহি যাব সো ইয়াতে আপোনালোকে দেখা পাইছে ইনসাইড স্লাম redevelopment তাইছত affordable housing in partnership তাইছত beneficiary এটা আপোনালোকে দেখাইছে beneficiary load construction assessment BLC বা BLCE আপুনি কি কৰিব এইটো ক্লিক কৰিব এটি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত চেক আদাৰ ভাৰ্চুৱেল আইডি এক্সিস্টেন্ট আছে নেকি হেতু আপুনি চেক কৰিব লাগিব সো তাৰ কাৰণে আপুনি কি কৰিব প্ৰথমে আপোনালোকে আধাৰ কাৰ্ড আপুনি সিলেক্ট কৰি ল'ব সো আধাৰ কাৰ্ডটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ নামটো এন্টাৰ কৰিব প্লিজ এন্টাৰ নেম এটো বক্সত আপোনাৰ নামটো এন্টাৰ কৰিব আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো লিখা আছে সেম নামটো আপুনি ইয়াতে এন্টাৰ কৰিব সো নামটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি এটি দেখা পাই আছে ক্লিক হিয়াৰ টু ইনক্ৰিয়েট আপুনি এটি বক্সত ক্লিক কৰিব বক্সত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চেক বক্সত ক্লিক কৰিব তো এই বক্সত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নতুন এখন পেজলৈ ৰিডাইৰেক্ট কৰি ল'ব এটা আপোনালোকে দেখা পাই আছে ফৰমাট বি ৰিকুৱাৰ ইনফৰমেশন অফ সাৰ্ভে সো আপুনি এইখিনি গোটেইখিনি বস্তু আপুনি ফিল আপ কৰিব লাগিব আৰু যিসমূহ আপোনালোক ষ্টাৰ মাৰ্ক দিয়া আছে গোটেইখিনি বস্তু আপোনালোকক মেডিটেৰি হয় আপুনি এইবোৰ বস্তু ফিল আপ কৰিবই লাগিব সো এতিয়া প্ৰথমে আপোনালোকৰ আহিছে ষ্টেট নেম আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ষ্টেটটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আমি যেহেতু অসমৰ হয় সেই কাৰণে মই আসামটো সিলেক্ট কৰি লৈছো সো অসমটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে ডিস্ট্ৰিক্ট নেম আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব তো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা হৈছে সিটি নেম সো মই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে সিটি নেম আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সিটিটো আহি যাব আপুনি জাস্ট সিলেক্ট কৰি ললেই হ'ল তো সিটিটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে আৰ ইউ ফ্ৰম প্ল্যানিং এৰিয়া বা ডেভেলপমেন্ট এৰিয়া আপুনি নো অপচনত ক্লিক কৰি দিব সো নো অপচন ৰাখি দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে preferred component of mission under which survey did assistant আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এতে সিলেক্ট কৰি ল'ব beneficiary lead construction or assessment আপুনি এতে সিলেক্ট কৰি ল'ব সো এটো সিলেক্ট কৰি লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপোনাৰ নামটো লিখা থাকিব আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো আছে সেইদৰে এটো লিখা থাকিব এতিয়া আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব তাৰ কাৰণে এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব তো জেন্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনাৰ ফাদাৰছৰ নামটো এতে এন্টাৰ কৰিব সো ফাদাৰছৰ নামটো এন্টাৰ কৰি দিয়াৰ পিছত এজ অফ দা হেড অফ দা ফ্যামিলি আপোনাৰ অৰ্থাৎ আপোনাৰ ফাদাৰছৰ বয়স কিমান হৈছে হেতু দি দিব দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আৰু কন্টাক্ট ডিটেইলছ আপুনি দিব লাগিব সো তাৰ কাৰণে আপোনালোকে দেখা পাই আছে হাউজিং বা ফ্ল্যাট অৰ্থাৎ আপোনালোকে এতিয়া আপোনাৰ ঘৰ নম্বৰটো দি দিব সো ঘৰ নম্বৰটো দিয়াৰ পিছত এতিয়া আপুনি ঘৰ নম্বৰ দিব লাগিব তাৰ পিছত সৰি এতিয়া আপোনালোকে দেখা পাই আছে যে প্ৰেজেন্ট এড্ৰেছ আৰু পাৰমানেন্ট এড্ৰেছ সেম হয় তেনে ক্ষেত্ৰত এইখিনি বস্তু আপোনালোকে চেক মাৰ্ক দিলে কিন্তু গোটেইকেইটা আহি যাব প্ৰথমে সেই কাৰণে সো আপুনি প্ৰথমে প্ৰেজেন্ট এড্ৰেছখিনি ফিল আপ কৰিব লাগিব সাপোজ এতিয়া আপুনি ঘৰ নম্বৰটো ফিল আপ কৰিলে তাৰ পিছত আপোনালোকৰ নেম অফ ষ্টেট অৰ্থাৎ আপোনাৰ ঘৰৰ যেটো ৰাস্তা আছে হেতু দিব পাৰে বা আপুনি ভিলেজৰ নামটো দিলেও কোনো ধৰণৰ প্ৰবলেম নহয় সো দিয়াৰ পিছত এতিয়া আপুনি পিন কোডটো দি দিব সো পিন কোডটো দিয়াৰ পিছত যদি আপোনাৰ পাৰমানেন্ট এড্ৰেছটো যদি আপুনি প্ৰেজেন্ট এড্ৰেছটো সেভ হয় তেনে ক্ষেত্ৰত এটো বক্সত দি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি গোটেইখিনি বস্তু কপি হৈ যাব সো আহাৰ পিছত এতিয়া আপুনি দেখা পাই আছে কনষ্ট্ৰাকচন সাইট এড্ৰেছ আপুনি ঘৰ যেটো বনাব বিচাৰি আছে তাৰ এড্ৰেছটো আপুনি কোনটো দিব বিচাৰি আছে অৰ্থাৎ এটো আছিল আপোনাৰ ডিজৰ এতিয়া এইটো যেটা আপোনালোকে দেখা পাই আছে PMAY কনষ্ট্ৰাকচন সাইট এড্ৰেছ অৰ্থাৎ আপুনি যত আপুনি ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰি আছে আৰু আপুনি কোনটো ঘৰৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰি সেই মাটিখনৰ আপুনি এড্ৰেছ দিব লাগিব ওকে সো হেতুত আপুনি ঘৰ নম্বৰটো দি দিব তাৰ পিছত ভিলেজ নেম দি দিব তাৰ পিছত ডিস্ট্ৰিক্টটো দি দিব আপুনি সেভ এটো সেভ দিব সো দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে মোবাইল নম্বৰ দিব লাগিব তাৰ পিছত আপোনাৰ মেৰিটেল ষ্টেটাস আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি মেৰিট আনমেৰিট কোনটো হয় এটা আপুনি দি দিব সো দিয়াৰ পিছত
এতিয়া আপোনালোকে দেখা পাইছে অনাৰ ডিটেইলছ অফ এক্সিষ্টিং হাউচ আগৰ ঘৰৰ এতিয়া আপোনাৰ পুৰণা ঘৰখনৰ ডিটেইলছ এতে বিচাৰিছে আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আগতে যেটো আপুনি ঘৰত আছিলে সেই ঘৰটো অনত আছিলে অৰ্থাৎ নিজৰ ঘৰ আছিলে নে ৰেন্টত আছিলে বা আদাৰৱাইজ আপুনি কি ধৰণৰ ঘৰত আপুনি আছিলে সো কিছু মানে ভাড়াত থাকে কিছু মানে নিজৰ ঘৰ থাকে সো সেই হিচাপে আপুনি আপোনাৰ কোনটো হয় সেই হিচাপে আপুনি সিলেক্ট কৰি ল'ব তো এটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে টাইপ অফ হাউস বেস অন রুফ টাইপ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আগৰ ঘৰটো কি অৱস্থাত আছিলে হেতু দি দিব পাক্কা হলে পাক্কা দিব তাৰ পিছত সিবি পাক্কা হলে সিবি পাক্কা দিব তাৰ পিছত কাঁচা হলে কাঁচা দিব এটো হেডি ভাষাত দিগা আছে সো যিকি নহক আপুনি কোনটো আছিলে আপুনি জাস্ট আপুনি সিলেক্ট কৰি দিলে হল ওকে সো দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে নাম্বাৰ অফ রুফস ইন ডুইং ইউনিট ইনক্লুজিং কিচেন সো আপোনাৰ আগৰ ঘৰখনত কেইটা ৰুম আছিলে আৰু ড্ৰয়িং আপুনি কেইটা আছিলে কিচেনৰ কি কেনেকুৱা সিস্টেম আছে আপুনি সেই লিখি দিব পানি দিলে কোনো প্ৰবলেম নাই যেহেতু এটি মেন্ডেটৰি নহয় তাৰ পিছত আহিল আমাৰ এটা আপোনালোকে দেখা পাইছে আদাৰ আইডি টাইপ আপোনালোকে অৰ্থাৎ আপোনালোকে আদাৰ বেলেগ আপোনালোকে এড্ৰেছ প্ৰুফ দিব লাগিব অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ডৰ উপৰিও আপোনালোকে বেলেগ ডকুমেন্টছ দিব লাগিব তাৰ কাৰণে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি পাসপোৰ্ট পান কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স ৰেশন কাৰ্ড ৰেভিনিউ অথৰিটি সাৰ্টিফিকেট বেংক পাসবুক বা বিপিএল কাৰ্ড আপুনি ইয়াৰ পৰা যিকোনো এটা দিলে হল মই ভিতৰৰ ৰেশন কাৰ্ডটো সিলেক্ট কৰি লৈছো সো ৰেশন কাৰ্ডটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে ৰেশন কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰিব এইটো বক্সত আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰিব সো ৰেশন কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰি দিয়াৰ পিছত এতিয়া আপুনি আপোনাৰ ফ্যামিলি মেম্বাৰছ আপুনি এড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে দেখা পাইছে সিৰিয়াল নাম্বাৰ এতিয়া প্ৰথমে আপোনাৰ একফালৰ পৰা আপুনি ফ্যামিলি নাম্বাৰ কেটা আপুনি এন্টাৰ কৰি দিব সো প্ৰথমে নামটো লিখিব লিখাৰ পিছত আপোনাৰ লগত ৰিলেচনটো কি হয় হেতু দি দিব বা প্ৰথমে আপুনি সেলফ হয় সেলফ দিব পাৰে ওকে সো দি দিব দিয়াৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব জেন্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি ইয়েস টু কিমান হয় হেতু দি দিব তাৰ পিছত আধাৰ কাৰ্ড যদি আছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডটো দি দিব তাৰ পিছত আপোনালোকে তাৰ এটা এড্ৰেছ প্ৰুফ আপুনি দিব লাগিব সঠিক এটা আপোনাৰ তাৰ আইডি প্ৰুফ আপুনি দিব লাগিব সো ইয়াৰ পৰা আপুনি এটা আইডি প্ৰুফ আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপোনালোকে আইডি টাইপটো আপুনি যেটো নম্বৰ হয় আইডি কাৰ্ডখনৰ নম্বৰ হয় সেই নম্বৰটো দি দিব যদি পান কাৰ্ড লৈছে পান কাৰ্ড দি দিব তাৰ পিছত যদি আপুনি ৰেশন কাৰ্ড লৈছে তেনে ৰেশন কাৰ্ডৰ নম্বৰটো দি দিব যদি ভোটাৰ আইডি লৈছে এই হিচাপে দি দিব দিয়াৰ পিছত আপুনি এড বাটনটো ক্লিক কৰিব সো এড বাটনটো ক্লিক কৰি দিয়াৰ পিছত আপুনি সেম আগৰ আপোনালোকে ফ্যামিলি নামটো আপুনি এন্টাৰ কৰিব লাগিব সো কি ৰিলেচন কি হয় হেদৰে আপোনাৰ ফ্যামিলি আপোনাৰ গটিকিটা ফ্যামিলি নাম আপুনি তেনেকৈ এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত নেক্সট অপচনটা আহিছে আমাৰ ৰিলিজন আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপুনি কোনটো ৰিলিজন হয় হিন্দু মুছলিম খ্ৰীষ্টান শিখ জৈন আপুনি কোনটো হয় আপুনি হিচাপে দি দিব সো দিয়াৰ পিছত এতিয়া আপোনালোকে দেখা পাইছে কাষ্ট আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কোনটো কাষ্টৰ হয় আপুনি হিচাপে সিলেক্ট কৰি ল'ব সো কাষ্টটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে বেংকৰ ডিটেইলছ দিব লাগিব তাৰ কাৰণে প্ৰথমে আপোনালোকে দেখাইছে বেংক একাউণ্ট নাম্বাৰ আপুনি এতে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব লাগিব আৰু আপোনাৰ নিজৰ হ'ব লাগিব ওকে সো এটা আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দি দিব সেই বেংক একাউণ্ট নম্বৰটো আপুনি এতে কপি কৰি দি দিব ওকে পেস্ট কৰি দি দিব এতে সো দিয়াৰ পিছত আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংকৰ যেটো আইএফএসচি কোড হয় আপুনি এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি গেট বেংক ডিটেইলছ আপুনি এতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ নাম আৰু আপোনালোকৰ বেংকৰ যেটো শাখা হয় অৰ্থাৎ ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটো এতে আহি যাব অটোমেটিক হিচাপে সো এতিয়া আপোনালোকে কি কৰিব লাগিব আৰু আপুনি কিমান দিন ধৰি আপুনি সেই ঠাইখনত আছে সেইটো আপুনি দিব লাগিব আপুনি কিমান বছৰ ধৰি আপুনি যে ঘৰৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰিছে বা আপুনি ঘৰখনত আছে সেই তাৰ আপুনি কিমান দিন ধৰি আছে সেই ডিটেইলছটো আপুনি দিব লাগিব আপুনি কিমান বছৰ ধৰি আছে আপোনাৰ অনুসৰি আপুনি দি দিব তাৰ পিছত দিয়াৰ পিছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আৰু এটা সুধি আছে whether the family owns any house whether in India আৰু আপোনাৰ বেলেগ ঠাইত আপুনি ঘৰ আছে নেকি আপোনাৰ নিজৰ তেনে ক্ষেত্ৰত আপুনি yes দিব নহলে আপুনি no অপচনত সিলেক্ট কৰি ৰাখিব সো no অপচনত সিলেক্ট কৰি ৰাখাৰ পিছত এতিয়া আপুনি দেখা পাই আছে এমপ্লয়মেন্ট ষ্টেটাস আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি সেলফ এমপ্লয়েড স্যালাৰিজ বা ৰেগুলাৰ ওয়েজেস লেভাৰ আপুনি ইয়াৰ পৰা আপোনাৰ এটা সিলেক্ট কৰি ল'ব সো লোৱাৰ পিছত আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অকুপেশনটো কি হয় আপুনি অকুপেশনটো আপুনি সিলেক্ট কৰি ল'ব সো অকুপেশন সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এটা আপোনালোকে দেখা পাইছে does the family have a BPL card আপুনি এই অপচনটো ৰাখিব কাৰণ আপোনালোকে BPL থাকিলে আপোনালোকে প্ৰিফাৰেন্স পাব
সেইকাৰণে আপোনালোকে যদি BPL আছে তেনে ক্ষেত্ৰত BPLটো আপুনি ৰাখি আপুনি BPL নাম্বাৰটো কাৰ্ডখনৰ নাম্বাৰটো আপুনি এতে বক্সত এন্টাৰ কৰি দিব আৰু যদি নাথাকে তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম আপুনি এপ্লাই কৰিব পাৰিব সো হিচাপে আপুনি লিখি দি এতিয়া আপুনি কি কৰিব লাগিব হাউজিং ৰিটায়াৰমেণ্ট অফ ফেমিলি আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি নিউ হাউস যেটো আছে আপুনি এতে ক্লিক কৰিব সো এতে ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকে ফৰ্মটো ফিল আপ সম্পূৰ্ণ হৈ গৈছে এতিয়া আপুনি আই এম ওয়্যাৰ আপুনি এটো বক্সত ক্লিক কৰিব চেক মাৰ্ক দিয়াৰ পিছত এটা স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইন্টাৰ দা ক্যাপচা আপুনি ক্যাপচাৰ কোডটো আপুনি এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি সেভ বাটনটো ক্লিক কৰিব সো যেতিয়া আপুনি সেভ বাটনটো ক্লিক কৰিব আপুনি এটা এপ্লিকেশন নম্বৰ পাই যাব আৰু পৰৱৰ্তী সময়ত আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ ঘৰটো আপুনি কিমান ধৰ আপোনালোকে এপ্লিকেশনটো একসেপ্ট কৰিছে ৰিজেক্ট কৰিছে আপুনি চেক কৰিব পাৰিব